গীৰ্গাই আৰু ৰাজসাহায্য যি কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্য ইতিমধ্যে উত্তাল কৰি ৰাখিছে। বিভিন্ন জিলাই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈছে আৰু এই মুহূৰ্তত গুৱাহাটীৰ ৰটাৰী ক্লাবত CPIMৰ কামৰূপ মহানগৰ জিলা সমিতি ইয়াত প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। মই পোনে প্ৰতিবাদৰ মাজলৈ আপোনালোকক লৈ গৈছোঁ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা অপসাৰণৰ তেওঁলোকে দাবী তুলিছে। সমান্তৰালভাৱে মন্ত্ৰী পৰিয়ালৰ আয় আৰু সম্পত্তিৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে। তাৰ লগতে দুগ্ধ উন্নয়নৰ নামত ৰাজসাহায্য প্ৰদানত সংঘটিত যি অনিয়ম, এই অনিয়মৰ তেওঁলোকে তদন্ত বিচাৰিছে। লগতে গৰুখুটিৰ গীৰ্গাই ক্ৰয় বিক্ৰয় সংঘটিত হোৱা যি গোটেই বেমেজালি, গোটেই বিষয়টো তেওঁলোকে তদন্ত বিচাৰি এনেধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পুৰুষ মহিলা উভয়ে সকলোৱে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে এনেধৰণে দেখা গৈছে এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু সকলোৱে এটাই দাবী কৰিছে যে গোটেই যি আচলতে গীৰ্গাই কেলেংকাৰী বা দুগ্ধ উন্নয়নৰ নামত ৰাজসাহায্য যি কেলেংকাৰী হ'ল, এই কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, প্ৰয়োজনত ন্যায়িক তদন্ত হ'ব লাগে। মই পোনে এই গোটেই বিষয়টোৰ সন্দৰ্ভত মই অকণমান জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে কথাখিনি যিমানে সময় বাগৰিছে নতুন তথ্য ওলাইছে। মন্ত্ৰীৰ যি কেলেংকাৰী যি অধ্যায় বা দুৰ্নীতিৰ দস্তাবেজ সেয়া বিভিন্ন পক্ষই বহু আচলতে তথ্য সহকাৰে উদঙাইছে। আপোনালোকে কি দাবী কৰিছে আৰু আপোনালোকৰ হাতত কিবা নতুন তথ্য আহিছে? তথ্যৰ আচলতে বিস্ফোৰণ হৈছে। অসমত এতিয়া তথ্যৰ বিস্ফোৰণ। কোনটো বিশ্বাস কৰিব, কোনটো বিশ্বাস নকৰিব। কাৰণ RTI কৰিলে তেওঁলোকে বেলেগ তথ্য দিয়ে চৰকাৰে। গভৰ্ণৰে ভাষণত কয় 108জনী গীৰ্গাই অনা হৈছে 2021 চনত। চৰকাৰী তথ্য হ'ল 176জনী গাই অনা হৈছে, অতুল বৰাৰ ভাষ্য। আৰু তাৰ 56টা গৰু পোৱালি দিয়াৰ ফলত ইয়াৰ সংখ্যা বৃদ্ধি পাইছে। আনফালে পদ্ম হাজৰিকাই কয় যিবিলাক গৰু আনিলে চব গৰু বেয়া। গৰু আনিব দায়িত্ব দিয়া হৈছিল কেন্দ্ৰীয় চৰকাৰৰ সংস্থা NDBBক। তাতো কেন্দ্ৰতো BJP চৰকাৰ, তেওঁলোকৰ দুৰ্নীতিৰ বিৰুদ্ধে কথা কয়। NDBB হৈছে কেন্দ্ৰীয় চৰকাৰৰ পোনপটীয়া এটা সংস্থা। তেওঁলোকে 300জনী গৰু আনিলে। এই গৰুবিলাক গোটেইবিলাক বেয়া। পদ্ম হাজৰিকাৰ মতে গোটেইবিলাক গৰু বেয়া। সেই বেয়া গৰুবিলাক বা কিয় মন্ত্ৰীবিলাক MLAবিলাকক বিক্ৰী কৰিলে সেইটো এটা ৰহস্য। তেওঁ কৈছে নিম্নমানৰ। সেই নিম্নমানৰ গৰু 89,000 টকাকৈ মন্ত্ৰীবিলাকে MLAবিলাক কিনি ল'লে। তাৰপিছত দিলীপ শইকীয়াই ক'লে মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই, মই গৰু লৈছোঁ গৰুখুটিৰ পৰা। গতিকে আমাৰ পদ্ম হাজৰিকাই কৈছে আমি গৰুখুটি প্ৰকল্প এই লেনদেনৰ লগত 1 পইচাৰ লেনদেনত জড়িত নহয়। গতিকে তথ্যৰ এতিয়া বিস্ফোৰণ। সেইকাৰণে আমাৰ কথা হ'ল গোটেই তথ্যবিলাক যিহেতু ওলাইছে, যদি মুখ্যমন্ত্ৰী সোধে তেওঁ একো নকয়। তেওঁ ক'লে মই আজি ক'লোঁ নহয় কালি। গতিকে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়বিলাকৰ পৰা আঁতৰি থাকে। তেওঁ গৰুৰ কথা কয়, কেনেকৈ গৰু কাটিব লাগে সেইটো তেওঁ কয়। গতিকে তেওঁৰ কথা হ'ল স্পষ্ট, এই বিষয়টো তেওঁ মুখ খুলিব নিবিচাৰে। এবাৰে মুখ খুলিছিল। তেওঁ কৈছিল যে জয়ন্ত মল্ল বৰুৱা যেতিয়া MLA হৈ নাথাকে তেতিয়া তেওঁৰ পৰিয়ালটো কেনেকৈ চলিব। আমি ভাবিছিলোঁ হয়ো হয়, জয়ন্ত মল্ল বৰুৱা যদি MLA হৈ নাথাকে তেওঁনো কেনেকৈ চলিব। পিছত ভাবিলোঁ জয়ন্ত মল্ল বৰুৱা যদি পেঞ্চনো পায় বৰ্তমান হাৰত সেইটো 60,000ৰ পৰা 70,000 টকা। আৰু এছেম্বলিত তেওঁলোকে ৰিজলিউশ্যন লৈছে যে এতিয়া পেঞ্চনবিলাক প্ৰায় 1 লাখ টকালৈ বৃদ্ধি পাব। সেইটো বাদ দিলোঁ। তেওঁৰ ঘৈণীয়েকৰ ইনকাম এফিডেভিটত দিছে 1,30,000 টকা প্ৰতি মাহত। তাৰ লগতে তেওঁলোকৰ সম্পত্তি যিটো স্থাৱৰ সম্পত্তি, অস্থাৱৰ সম্পত্তি কোটি টকা। এইটো 2021তহে তাৰ পিছত আচল তথ্যবিলাক পোহৰলৈ আহিছে যে তেওঁলোকে কোটি টকাৰ আচলতে সম্পত্তি আহৰণ কৰিছে। নহ'লে এই ইনকামেৰে তেওঁলোকে কেতিয়াও 36 বিঘা মাটি একেলগে তেজপুৰত কিনিব নোৱাৰে। শেহতীয়াকৈ এটা তথ্য ওলাইছে যে বিভাগীয়ভাৱে জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ যিখন ফাৰ্ম আছে, এই ফাৰ্মখন আচলতে দুগ্ধ ফাৰ্মখন তেওঁলোকে কৰাৰ ক্ষেত্ৰত যি চৰ্তাৱলী থাকে, সেই চৰ্তাৱলী কিন্তু সেই ফাৰ্মখনে ফুলফিল কৰিব পৰা নাছিল, অৰ্থাৎ যোগ্য নহয়। তাৰপিছতো এই ৰাজসাহায্য পাইছে। এইটো তথ্য ওলাইছে তেওঁলোকৰ নামেই নাছিল। আবেদনে নকৰা মানুহ দুজনক এতিয়া ফাৰ্মত 50 লাখ টকা দিয়া হৈছে। গতিকে ৰাইজৰ টকা কেনেকৈ ৰাজসাহায্য হিচাপে মন্ত্ৰী আজি আৰু এজন MLA তেওঁৰ ঘৈণীয়েকৰ নামতো দিয়া হৈছে 50 লাখ টকা। গতিকে ৰাইজৰ টকা কেনেকৈ লুণ্ঠন কৰিব লাগে, ৰাইজক দিয়াটো বাদ। সেই শৰৎ চন্দ্ৰ সিঙৰ দিন গ'ল। যি শৰৎ চন্দ্ৰ সিঙই MLA নোহোৱা দিন এটা চুটকেছ লৈ পেলাই এছেম্বলিৰ পৰা ওলাই আহিছিল, সেই দিন গ'ল। এতিয়া হ'ল যে মুখ্যমন্ত্ৰী হ'লে মন্ত্ৰী হ'লে অসমৰ এজন ধনী মানুহত পৰিণত হ'ব পাৰি। অসমৰ মানুহৰ ইনকাম কমিছে, দোকানবিলাক নচলে, ব্যৱসায় নচলে, জনমূৰি আয় বাঢ়িছে। কিন্তু জনমূৰি আয় বাঢ়িলে মূলতঃ কাৰ কাৰণে বাঢ়িছে? কেইজনমান মানুহৰ ইনকাম ইমান বাঢ়িছে
যে তাৰ কাৰণেহে জনমূৰি আয়টো বৃদ্ধি পাইছে কিন্তু সাধাৰণ মানুহৰ অৱস্থা সমগ্ৰ অসমতে বেয়া হৈছে যাৰ কাৰণে 9 জুলাইত সমগ্ৰ ভাৰতবৰ্ষতে শ্ৰমিকসকলে কৃষকসকলে ধৰ্মঘটৰ আহ্বান জনাইছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পোনে পোনে আপোনালোকক দেখুৱাইছোঁ বিক্ষোভ কাৰ্যসূচী CPIMৰ এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে শ্লোগান দিছে